ইমিডিয়েটলি টকা 1 লাখ লাগে। 1 লাখ টকা? কি হ'ল? ইমানবোৰ টকা কিয় লাগে? সকলো ঠিকে আছেতো? দেউতা সকলো ঠিকে আছে। তেনেহ'লে ইমানবোৰ টকা কি কৰিবা? কামত লাগে। কি কাম মই জানিব পাৰোঁনে? কাৰোবাৰ মাৰ্ডাৰ কৰিব লাগে। কি মাৰ্ডাৰ? মাৰ্ডাৰ। কাৰ? গৌৰী। কি? গৌৰী মাৰ্ডাৰ কৰিবলৈ কি হ'ল আকৌ? তাই মোৰ সুখ শান্তি সকলো কাঢ়ি ল'লে। তাই মোৰ গৌতমকো কাঢ়ি ল'লে। এতিয়া আৰু মই তাইক সুধা নেৰো। আৰু আজি গৌতমৰ ঘৰত যাওঁতে যিমানখিনি অপমান কৰিলে মোক, মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আৰু গৌৰী, তাই কেতিয়াও সুখত থাকিব নোৱাৰে। গৌতমক মই ভাল পাওঁ, কিন্তু গৌতমে সেই গৌৰীক বিয়া পাতিলে। এতিয়া আৰু নাবাচে গৌৰী। গৌতম কেৱল মোৰ, আন কাৰো হ'ব নোৱাৰে। কিন্তু তুমিচোন গৌতমক বাদ দিছিলা, দুখীয়া ঘৰৰ ল'ৰা বুলি। এতিয়া আকৌ কি হ'ল তোমাৰ? বাদ দিছিলোঁ, কিন্তু এতিয়া মোক গৌতমক লাগে। দিবানে তুমি 1 লাখ টকা? চোৱা মাজনী, এইবোৰ কৰি একো লাভ নাই। আৰু মাৰ্ডাৰ কৰি নিজকে কিয় অপৰাধী সজাব খুজিছা? নালাগে, তুমি মাৰ্ডাৰ কৰিব নালাগে। মই তোমাক তাতকৈ ধনী ঘৰৰ ল'ৰা এটা চাই দিম, আৰু তাতকৈ ধুনীয়া। নহ'ব দেউতা, মোক গৌতমকে লাগে। মোক আন কাকো নালাগে। তুমি মোক টকা দিবা নে নিদিয়া কোৱা, নহ'লে কিন্তু মই বেলেগৰ পৰা মেনেজ কৰি ল'ম। চোৱা মাজনী, ইমান খং কৰি কথাবোৰ ভবাটো বেয়া কথা। অলপ ঠাণ্ডা মগজেৰে চিন্তা কৰা। যি চিন্তা কৰিব লাগে, যি ভাবিব লাগে, মই সকলো ভাবিলোঁ। কিন্তু এতিয়া আৰু মই এইবোৰ কথা ভাবি লাভ নাই। মোক অকল গৌতমক লাগে। ডেটছ ইট। হ'ব, তুমি যদি ইমানেই ভয় কৰিছা, তেনেহ'লে নালাগে টকা দিবলৈ মোক। মই কিবা এটা মেনেজ কৰি ল'ম। কিন্তু সেই গৌৰী নামৰ কাটাডালক মই মোৰ আগৰ পৰা আঁতৰামেই। চাই থাকা তোমালোকে। এই ছায়া ডক্টৰে কি কৰিব পাৰে, সকলো শেষ কৰি দিম। চিনি পোৱা নাই মোক? কথাবোৰ বৰ বেয়া ফালে গতি কৰিছেচোন। কি কৰিবলৈ আহিছে? নাই, এইবোৰ মই হ'বলৈ দিব নোৱাৰোঁ। হেৰি শুনিছেনে? ছায়া ক'ত গ'ল? হেৰি শুনিছেনে নাই? মই সুধিছোঁ ছায়া ক'ত গ'ল? তাই ক'ত গৈছে মই নাজানো, কিন্তু বৰ ডাঙৰ বিপদ এটা আহি আছে। তাই মোক 1 লাখ টকা বিচাৰিছিল মাৰ্ডাৰ কৰিবলৈ কাৰণে, গৌৰীক মাৰ্ডাৰ কৰিবৰ কাৰণে। কি? আপুনি তাক টকা দিলে নেকি? নাই, মই টকা নিদিয়াৰ কাৰণে তাই বেলেগৰ পৰা মেনেজ কৰি হ'লেও গৌৰীক মাৰিম বুলি কৈছে। মোৰ কিন্তু বৰ ভয় লাগিছে। তাই যদি সঁচাকৈ গৌৰীক মাৰি দিয়ে, তেনেহ'লে বৰ বেয়া কথা হ'ব। ইমান হিংসা তাইৰ মনত কেনেকৈ আহিব পাৰে? মই আপোনাক আগৰ পৰাই কৈ থাকোঁ, তাই কিমান ওপৰতে নিনিব। কিন্তু আপুনি জানো মোৰ কথা শুনে? যি লাগে বুলি কয় মুখৰ আগত আনি দিয়ে, যি কৰোঁ বুলি কয় সকলো কৰিবলৈ দিয়ে। এতিয়া বুজিছেনে মই কিয় বাধা দিছিলোঁ? এইটোৰ কাৰণে, যাতে ডাঙৰ হ'লে তাইক কোনো ডাঙৰ কাম কৰি নিদিয়ে। এতিয়া তাইক কোনে ৰখাব পাৰিব? মই কিমান চেষ্টা কৰিলোঁ তাইক বুজাবলৈ কাৰণে, কিন্তু তাই মোৰ কথা এবাৰো নুশুনিলে। ময়ো বহুত বুজালোঁ, তাই মোৰ কথাও নুশুনিলে। এতিয়া কি কৰিম মই একো ভাবি পোৱা নাই। তাইক আমি ৰখাব লাগিব। তাই যাতে কোনো ভুল কাম নকৰে, তাৰ প্ৰতি নজৰ দিব লাগিব। আৰু এটা কথা, আমি গৌতমক সকলোবোৰ কথা কৈ দিব লাগিব, যাতে সিহঁতে এলাৰ্ট হয়। তাকেই, তুমি ঠিকেই কৈছা। আমাৰ মাজনীকতো বুজাব নোৱাৰোৱেই, গৌতমকে বুজাব লাগিব। তাকে সকলোবোৰ কথা ক'ব লাগিব। এতিয়া দেৰি কৰি লাভ নাই, ব'লক সোনকালে গৌতমক সকলোবোৰ কথা কৈ আহোঁগে। ঠিক আছে, ব'লা। মোৰ কিন্তু ভয়হে লাগিছে। ভয় আকৌ কেলে কৰিব লাগে? কিহৰ ভয়? ছায়াৰ কাৰণে। তাই যদি উল্টা চিধা কিবা এটা কৰি দিয়ে? দেই এজনী, নোৱাৰে তাই একো কৰিবলৈ কাৰণে। আৰু মই থাকোঁতে তোমাক একো কৰিব নোৱাৰে। এনেই এইবোৰ চিন্তা মূৰত লৈ নাথাকিবাচোন। আমাৰ সুখৰ দিন আহিছেহে, এতিয়া আৰু সেইবোৰ কথা ভাবি লাভ নাই। তথাপি মোৰ মনলৈচোন আহিয়ে থাকে। বেয়া চিন্তাবোৰ এৰি দিয়া, সদায় পজিটিভ ভাবিবা। এইটো কথা সঁচা, তাই অলপ জ্বলন হৈছে তোমাক মোৰ পত্নীৰ ওপৰত দেখি। কিন্তু এই জ্বলন বেছি দিনলৈ নাথাকে। তাই এদিন বুজি পাব যে এতিয়া মই তোমাৰ হাজবেণ্ড, আৰু বেলেগৰ হাজবেণ্ডক কাঢ়ি লোৱাটো একো ভাল কাম নহয়। বুজিলানে? বুজিলোঁ। আৰু মই তাইক যিমানখিনি জানো, তাই ইমান সহজে বুজা ছোৱালী নহয়। নাই, তাই চাগে এতিয়া ভাল হ'ল। কথাবোৰ অলপ গহীন গম্ভীৰ হৈছে নহয়। আমাক একেলগে দেখি তাই চক খাই গ'ল যে কি কৰোঁ কি নকৰোঁ হৈ গ'ল। সেইকাৰণে তেনেকৈ কৰি থৈ গ'ল। হ'ব দিয়া, বাদ দিয়া এইবোৰ কথা। আপোনালোক আমাৰ ঘৰত যে গৌতম, বহুত ডাঙৰ কথা এটা লৈ আহিছোঁ তোমাৰ ওচৰলৈ। কি কথা? ছায়াই তোমাক মাৰিবলৈ কাৰণে কিবা ষড়যন্ত্ৰ ৰচিছে। কি? একো ডাঙৰ বিপদ নহওক বুলি মই তোমাক কথাষাৰ ক'বলৈ আহিছোঁ। তুমি অলপ সাৱধানে থাকিবা। তাইৰ মতিগতি আমি ভাল দেখা নাই। তাইক বহুত বুজাবলৈ চেষ্টা কৰিলোঁ, কিন্তু তাই আমাৰ কথা অলপো নুশুনিলে। মই তাকেই ক'বলৈ আহিছোঁ তোমাক, অলপ সাৱধানে থাকিবা। আৰু বিশেষকৈ তাই গৌৰীকহে মাৰিব, তোমাক নামাৰে। তোমাক তাই নিজৰ কৰিবলৈ বিচাৰিছে। ইমান বুজোৱাৰ পাছতো তাই নুবুজিলে। গৌৰী তোমাক মাৰিবলৈ তাই কিবা প্লেন বনাইছে। তুমি পৰাপক্ষত বাহিৰলৈ নোলাবা, আৰু ওলালেও অলপ সাৱধানে থাকিবা। কি? তাই পাগল হৈছে নেকি? নাই, তাই আমাক একো কৰিব নোৱাৰে। তোমালোকে তাইক ইমান সহজে নল'বা। তাই যি কৰিম বুলি কৰে সেইটো কৰিহে এৰে।
তোমালোকক এইকাৰণেই আগতীয়াকৈ ক'বলৈ আহিছোঁ যে ইমান ডাঙৰ বিপদ এটা নহওক বুলি। মোৰ কথাবোৰ যাতে তোমালোকে মানা। অঁ, তোমালোকে কথাবোৰ ইমান সহজভাৱে নল'বা। ময়ো বহুত বুজালোঁ তাইক, কিন্তু তাই বুজাৰ নামেই নলয়। হ'ব দিয়া, এতিয়া আমি গৈ থাকোঁ। অঁ ঠিক আছে হ'ব। গৌৰী, তুমি ইমান ভয় কৰিব নালাগে। মই আছোঁ নহয় তোমাৰ লগত। মই থাকোঁতে তোমাক তাই একো কৰিব নোৱাৰে। গৌতম, তাই বাৰু কিয় এনেকুৱা কৰিব খুজিছে? তাইকতো মই একো অপকাৰ কৰা নাই। তাই তোমাক ভাল নাপাওঁ কোৱা কাৰণেহে তোমাৰ লগত মই বিয়া হৈছোঁ। তুমি নাকান্দিবা না, মই কোৱা নাই নেকি মই থাকোঁতে তোমাক একো কৰিব নোৱাৰে তাই। ভয় কৰি নাথাকিবা। আৰু এটা কথা শুনা, মই যদি অফিচ যাওঁ অলপ সাৱধানে থাকিবা। বাহিৰত বাৰু চিকিউৰিটি থাকিবই, তথাপি চিকিউৰিটিয়ে তাইক ভিতৰলৈ আহিব দিব নহয় আমাৰ লগৰ ক'লে। তুমি অলপ সাৱধানে থাকিবা দেই। হ'ব। ইয়াত কালিয়া নামৰ গুণ্ডা এটা থাকে? হয় বাইদেউ, অকল কালি আহে, গুণ্ডা নহয়। যিয়ে নহওক, মাতকচোন তাক। মই কি হ'ল কওক? অ' হয় নেকি? আপুনি হয়। এজনী ছোৱালীক বোৱাৰীক মাৰ্ডাৰ কৰিব লাগে, পাৰিবনে আপুনি? চৰি বাইদেউ, মই সেইবোৰ বেয়া কাম এতিয়া এৰিলোঁ। মই এতিয়া ভাল পথত আছোঁ। আগতে বহুত এইবোৰ কাম কৰিলোঁ, কিন্তু একো ভাল ফল নাপালোঁ, অথচ জেলত থাকিবলগীয়া হ'ল। সেইকাৰণে মই এইবোৰ কাম এতিয়া এৰিলোঁ। আপুনি এতিয়া ইয়াৰ পৰা যাব পাৰে। চাওক, আপোনাক যিমান টকা লাগে মই দিম, কিন্তু প্লিজ মোক এইটো কাম কৰি দিয়ক। চাওক বাইদেউ, মোক টকা লোভ দি লাভ নাই। মই নোৱাৰোঁ এইবোৰ কাম। আপুনি বেলেগ চাওকগৈ। আপুনি এতিয়া ইয়াৰ পৰা যাব পাৰে। মোৰ এতিয়া ৱাইফ আছে, মোৰ সন্তান আছে। এইবোৰ বেয়া কাম মই তাহানিতে এৰিলোঁ। এইডালৰ লগত মুখ চুপাৰি মাৰি থকাতকৈ নথকাই ভাল। যাওক, আপুনি একো ভাল কাম কৰিবলৈ অহা নাই। চা, মোৰ লগত তৰ্ক নকৰিবি। একেবাৰে গোটেইজনী ডনহে জানো। ধনী ঘৰৰ ছোৱালী চাগে, সেইকাৰণে ইমান অহংকাৰ। অ' শ্বেট, কি কৰিম এতিয়া বাৰু মই? ইফালেও নহ'ল সিফালেও নহ'ল। দেউতাক টকা বিচাৰিছিলোঁ, দেউতাই টকা দিব নোৱাৰিলে। ইফালে এই গুণ্ডাটোৱে কাম কৰি নিদিয়ে। মই ক'ত বাৰু এতিয়া গুণ্ডা বিচাৰি যাম? নাই, মই এনেকৈ হাত সাৱটি বহি থাকিলে নহ'ব। মই নিজে কিবা এটা কৰিব লাগিব। লাগিলে মই গৌৰীক নিজেই মাৰ্ডাৰ কৰি দিম। এইটো ঠিক হ'ব। মই মাৰি দিম, টকাও নালাগিব। মাজনী, ক'লৈ যোৱা তুমি? তুমি নাজানা নেকি দেউতা? মোৰ বুকুত যে একুৰা জুই জ্বলি আছে, সেই জুইকুৰা নুমাবলৈ যাওঁ, মানে গৌৰীক মাৰিবলৈ যাওঁ। কি? অঁ দেউতা, মাৰি থৈ আহোঁগে। নোৱাৰা তুমি যাবলৈ কাৰণে। মই যামেই দেউতা, তুমি মোক বাধা নিদিবা, নহ'লে মই তোমাকো। মাজনী, তুমি মোক আজি তেনেকৈ ক'লা? ইমান দিনে মই তোমাক ছাপোৰ্ট কৰি আছিলোঁ, আৰু আজি তুমি মোক ইমান ডাঙৰ কথা এটা কৈ দিলা। মোক এতিয়া কাৰো প্ৰয়োজন নাই, মোক অকল গৌতমৰ প্ৰয়োজন। তোমালোকে মাজত নাহিলে ভাল পাওঁ মই। মোৰ মুখৰ পৰা এনেকুৱা এটা ৱৰ্ড নোলাওক বুলিয়ে মই তোমালোকক বাৰে কৈছোঁ, মোৰ মাজলৈ নাহিব। প্লিজ আঁতৰি দিয়ক। নাই, মই ফোন কৰি জনাই দিব লাগিব, আৰু পুলিচকো ইনফৰ্ম কৰি দিব লাগিব, যাতে তাই একো কৰিব নোৱাৰে, কাৰো অনিষ্ট কৰিব নোৱাৰে। তাই সঁচাকৈ পাগল হৈ গৈছে। হেল্ল' গৌতম, ক'ত আছা তুমি? হয় কওকচোন। মই আছোঁ অফিচতে। তুমি ইমিডিয়েটলি ঘৰলৈ আহা। কিন্তু কিয়? ছায়াই গৌৰীক মাৰিবলৈ গৈছে তোমালোকৰ ঘৰত। কি? আৰু তুমি পুলিচকো ইনফৰ্ম কৰি দিয়া। বেছি দেৰি কৰি নাথাকিবা, আমিও ইফালৰ পৰা যাম এতিয়া। তুমি সিফালৰ পৰা সোনকালে আহা। অ'কে ঠিক আছে, গৈ আছোঁ মই। গৌতমক বাৰু ইনফৰ্ম কৰি দিলোঁ, এতিয়া তাই বা কিমান দূৰ পালেগৈ। ময়ো যাওঁ সোনকালে। গৌৰী, আৰে তুমি এইখন ঘৰলৈ আহিবলৈ কেনেকৈ সাহস কৰিলা? চাওক, মোৰ আপোনাৰ লগত একো কথা নাই। গৌৰী ক'ত আছে? সোনকালে মাতি দিয়ক। কিয় লাগে গৌৰী? তাই তোমাৰ লগত একো কথা পাতিবলৈ নিবিচাৰে। তুমি এতিয়া ইয়াৰ পৰা যাব পাৰা। ঐ বুঢ়ী, চা, তোক মই ভালে বুলি কৈছোঁ, মোৰ ৰাস্তাৰ পৰা আঁতৰি দে, নহ'লে তোকো মাৰি পেলাম মই। এইখন কি দেখিছ? এইবোৰ তুমি কি কৰিবলৈ ওলাইছা? চোৱা, এইবোৰ কৰি তুমি একো নোপোৱা। মা, ছায়া, তই এইবোৰ কি কৰিবলৈ ওলাইছ? চা, সেইখন পেলাই দে। মই এইখন পেলাবলৈ অনা নাই, তোক মাৰিবলৈ আনিছোঁ, গম পালি নহয়? ঐ বুঢ়ী, আঁতৰি দে আগৰ পৰা, নহ'লে তাইৰ লগতে তোকো মাৰি পেলাম। ৰহ, মই এতিয়া ফোন কৰি আছোঁ। ফোন যদি ওলা নহয়, হাত কাটি দিম। চা ছায়া, তই একো নকৰিবি। মাজনী, মই কৈছোঁ সেইখন পেলাই দিয়া। দেউতা, তুমি আকৌ ইয়ালৈ কিয় আহিলা? যোৱাগৈ তুমি ঘৰলৈ। মই এইক মাৰি গৈ আছোঁ ঘৰলৈ। বেছি সময় নালাগে নহয়, মাৰিমেই এতিয়া। মাজনী, তুমি মোৰ কথা এবাৰো নুশুনা কিয়? পেলাই দিয়া কৈছোঁ, পেলাই দিয়া সেইখন। মোৰ ওচৰ কোনো চাপি নাহিবি। মই এইক মাৰ্ডাৰ কৰিবলৈ আহিছোঁ। তই মোক গৌতমক কাঢ়ি ল'লি নহয়, এতিয়া চাই থাক, তোক মই ওপৰত পঠাই দিম। তুমি বাৰু কিয় আগত আহি দিব লাগে? কি কৰি পালো বাৰু এইবোৰ মই? দেউতা, উঠা না তুমি, প্লিজ উঠা। এইবোৰ তুমি কি কৰি দিলা ছায়া? তুমি তোমাৰ দেউতাক মাৰি দিলা? এইবোৰ চব তোৰ কাৰণে হৈছে। তই কি ভাবিছ? মই এতিয়া তোক খুদাই এৰিম? নেৰো খুদাই, তোকো মাৰিহে এৰিম, গম পালি নহয়? ছায়া, সেইখন পেলাই দিয়া। নেপেলাও মই এইক মাৰিহে এৰিম। তুমি মোৰ কথা শুনা ছায়া, মই তোমাক বিয়া পাতিম, তুমি তাইক এৰি দিয়া। তুমি মিছাই কৈ আছা মোক।
মই যদি মিছাই কৈছোঁ তেনেহ'লে তুমি মোৰ লগত ওলোৱা। মই তোমাক এতিয়াই মন্দিৰত বিয়া পাতিবলৈ লৈ যাম। কি তুমি সঁচাই কৈছা? অঁ, সঁচাই কৈছোঁ। বাবা তই পাগল হোৱা নাইতো? তই এইজনী বিয়া পাতিবলৈ খুজিছ? নাই মা, মই ঠিকেই আছোঁ। মই বিয়া পাতিম তাইক। গৌতম চৰি, তুমি মোক বেয়া নাপাবা। ছায়া মোক বহুত ভাল পায় আৰু মই তাইক এৰি দিব নোৱাৰোঁ। ছায়া, ব'লা ইয়াৰ পৰা। অঁ ঠিক আছে, ব'লা ব'লা সোনকালে বিয়াখন পাতি লওঁগে। ঠিক আছে। গৌতম এয়া দেখোন পুলিচ। এয়া পুলিচ, আৰু মই তোমাক পুলিচৰ ওচৰত গোটাই দিবলৈ আহিছোঁ। গৌতম এয়া তুমি ভাল কাম নকৰিলা। তুমিতো মোক বিয়া পাতিম বুলি লৈ আহিছিলা ন? এয়া তুমি কি কৰিলা? তুমি ইমান ডাঙৰ মিছা কথা এটা ক'লা মোক। মনে মনে থাকক। আপুনি এতিয়া জেললৈ যাব লাগিব। নিজৰ দেউতাক হত্যা কৰিলে যিহেতু। মই কেতিয়াও জেললৈ নাযাওঁ। মই ইয়াৰ প্ৰত্যেক মাৰিহে জেললৈ যাম। ময়ো চাওঁচোন কেনেকৈনো মাৰিব পাৰা। বলক কৈছোঁ, বলক। ভালে বুলি কৈছোঁ। নাযাওঁ মই। আপুনি ভালে বুলি যাবনে মই লেডিজ পুলিচ মাতিব লাগিব? মই তহঁতক খুদাই নিদিওঁ। হ'ব যা। লাজ লগা নাই? নিজৰ দেউতাক যে হত্যা কৰি এতিয়া বৰ কথা ক'বলৈ আহিছা? অলপো বেয়া লগা নাই বাৰু? তোমাৰ চকুত অলপো চকু পানী নাই যে? এয়াহে তোমাৰ দেউতাৰ প্ৰতি থকা মৰম। ইমান সৰুৰ পৰা ডাঙৰ দীঘল কৰি তোমাৰ হাতে মৰিলে আজি দেউতাই। চি ধিক্কাৰ এনেকুৱা ছোৱালী। তোমাৰ নিচিনা ছোৱালী থকাতকৈ নথকাই ভাল। লৈ যাওক। বলক বলক। ইয়াত আৰু লেকচাৰ মাৰি একো লাভ নাই। হেল্ল', আপুনি ইমিডিয়েটলি আমাৰ ঘৰতে আহক। কিয়? কাৰোবাৰ কিবা হৈছে নেকি? আপুনি আহকচোন, সকলোবোৰ কথাই গম পাব। অ'কে ঠিক আছে, গৈ আছোঁ ৰ'বা। ধেৎতেৰি, মানুহজনলৈহে বৰ বেয়া লাগিছে। নিজৰ ছোৱালী হাততে মৰিবলগীয়া হ'ল। মা, গৌৰী। তুমিতো ছায়াক বিয়া পাতিবলৈ গৈছিলা? নাই, মই সেইজনীক বিয়া পাতিব নোৱাৰোঁ। মই তাইৰ হাতৰ পৰা চুৰিখন কেনেবাকৈ পেলাব বিচাৰিছিলোঁ। আৰু এতিয়া তুমি চিন্তা কৰিব নালাগে। ছায়াক মই পুলিচৰ হাতত গোটাই দিলোঁ। তাইক পুলিচে লৈ গ'ল। আৰু মই ছায়াৰ মাকক খবৰ দিছোঁ। আহিবই চাগে। ভালে কৰিলা খবৰ দি। কি হ'ল তুমি ইমান খৰখেদাকৈ মাতি পঠিয়ালা যে? এয়া কেনেকৈ হ'ল? এখেতক কোনে মাৰিলে? এখেতক আপোনাৰ ছোৱালীয়ে হত্যা কৰিলে। গৌৰীক মাৰিব যাওঁতে এখেতে আগভেটি ধৰিলে আৰু চুৰিখন এখেতৰ পেটত সোমাই গ'ল, যাৰ ফলত এখেতৰ মৃত্যু হ'ল। কি? মই এখেতক কিমান ক'লো যে ছোৱালীজনীক মূৰৰ ওপৰত তুলিব নালাগে বুলি, কিন্তু মোৰ কথা নুশুনিলে। এতিয়া কি হ'ল? শেষ পৰিণাম মৃত্যুবৰণ হ'ল। তাই ক'ত গ'ল? তাইও বাচি নাথাকিব। তাইকো মই মাৰি পেলাম। তাইৰ কথা আপুনি চিন্তা কৰিব নালাগে। মই অলৰেডি তাইক পুলিচৰ হাতত গোটাই দিছোঁ। তাইক এতিয়া পুলিচে শাস্তি দিব। আপুনি কাম এটা কৰক, এখেতৰ সৎকাৰৰ ব্যৱস্থা কৰক। ঠিকে আছে, মই এখেতক লৈ যাওঁ। আপুনি আমাক বেয়া নাপাব। আমি এখেতক বচাব নোৱাৰিলোঁ। নাই, তোমালোকক বেয়া পাই কি কৰিম ন? নিজৰ জীয়েকে বেয়া, আৰু সেয়া শাস্তি তাই পাব। হ'ব দিয়া, মই এখেতক লৈ যাওঁ। মানুহগৰাকী বেচেৰি অকলশৰীয়া হৈ গ'ল। তাকেই, মাকজনী ইমান বেয়া নাছিল। দেউতাকটো অলপ অহংকাৰী আছিল, কিন্তু পিছত সকলো গম পালে জীয়েকজনী যে অলপ পগলা। তথাপি যে তোমাক একো অনিষ্ট কৰিব নোৱাৰিলে, সেইটোৱে মনটো শান্তি। তোমাৰ যদি কিবা এটা হৈ যোৱা হয়, মই কেনেকৈ জীয়াই থাকিলোঁ হয়? হ'ব দিয়া, যি হ'বলগীয়া আছিল হ'ল আৰু। এতিয়া সেইবোৰ কথা ভাবি তুমি দুখ কৰি নাথাকিবা। মই তোমাৰ লগত সদায় আছোঁ আৰু সদায় থাকিম। আমাক কোনো বেলেগ কৰিব নোৱাৰে। তাকে ময়ো বিচাৰোঁ, আমাক যাতে কোনো বেলেগ কৰিব নোৱাৰে। আকৌ যদি তাই জেলৰ পৰা ওলাই আহি আমাৰ ওপৰত এটেক কৰে? নাই, সেইটো চিন্তা তুমি নকৰিবা। তাইক যে পুলিচে ইমান সহজে এৰি দিব, সেইটো মানে নাই। আৰু দেউতাক জীয়াই থকা হয় কিবা এটা। যিহেতু দেউতাকে নাই, তাইক কোনে ওলাই লৈ আহিব? আৰু আহিল মাকৰ কথা। মাকেতো তাইক কেতিয়াও ওলাই নানে। তুমি শুনিলাই নহয় মাকে কি ক'লে? তাইক মাৰিম বুলিহে ক'লে। চ' তাইক ওলাই অনা কোনো চান্সেই নাই। এতিয়া কানি কুটি থাকিব নালাগে আৰু তোমালোকে। এই সুখৰ ঘৰখন ভালে বোলে লৈ গ'লে হ'ল আগুৱাই। তাকে বোৱাৰী, তাইৰ কথা ভাবি আৰু লাভ নাই। তাই যি জেগাত আছে আৰু যি শাস্তি পাইছে, সেয়া তাই নিজে আৰ্জি আনিছে। তাই সেই শাস্তি পাবই লাগিব। গম পালা নহয়? মা, পালোঁ দিওঁ। এয়া চোৱা, মই চকু পানী মুচি দিলোঁ। মই আৰু কেতিয়াও নেকান্দো। গম পালা নহয়? মই হাঁহিছোঁ যেতিয়া আপোনালোকে হাঁহক আকৌ। এতিয়াহে লাগিছে হেপ্পী ফেমিলি। দেউতা থকা হয় আকৌ ভাল লাগিলে হয়, কিন্তু কি কৰিবা, উপায়তো নাই। তাকেই, দেউতা আমাক এৰি গুচি গ'ল কি হ'ল? দেউতা সদায় আমাৰ মাজত থাকিব।